সমগ্ৰ ৰাইজক মই কৈছোঁ যে এয়া আমাৰ বজনহঁতৰ হৈ গৈছে 56 আৰু সিটো পাৰ্টি হৈ গৈছে 50। সেইবাবে সিহঁতৰ আৰু হাতত আছে বল মাত্ৰ দুটা। সেই দুটা বলতে সিহঁতে যদি কৰিব পাৰে ৰান, তেনেহ'লে সি জিকি যাব, আৰু যদি কৰিব নোৱাৰে তেনেহ'লে সেই পইচাটো বজনহঁতে পাব। দাদা, এতিয়া আপোনাৰ তাতে আছে আৰু দুটা বল। সেই দুটা বোলে আমাৰ জিকাব পাৰিলে আপুনি জিকাওক, সেই জিকাব নোৱাৰিলে কিন্তু ভোলা দেই, তই আমাৰ জিকাব পাৰিবি আৰু। চিন্তা নকৰিব, মই একদম এনেকুৱাই বল মাৰি আহিম, একেবাৰে এই কি একদম বিৰাট কোহলিও ক'ব নোৱাৰিব। আকৌ কেনেকে হৈ গ'ল? ক'বলৈ মই সুখী হৈছোঁ যে আপোনালোকৰ গাঁৱে এই ক্ৰিকেট টীমটো জয় লাভ কৰিছে। মই কৰি দেখুৱালো। আমাৰ পাৰ্টি জিকি গ'ল। বঢ়িয়া, তোক একাই মই কাম নাইকিয়া বুলি ভাবিছিলোঁ। মই আজিহে গম পাইছোঁ তই যে এনেকৈ ক্ৰিকেট খেলিব পাৰ বুলি। যাওঁগে আৰু বৈ আমি কেইটাই। ব'লক বসন্ত, যাওঁগে আৰু আমি। চব মোৰ কাৰণে হৈছে। মই যদি বলটো ভালকৈ মৰাহেঁতেন, কমাব নোৱাৰিলেহেঁতেন নহয়। এতিয়া একেবাৰে কামৰ পৰা পাইছোঁ দেই। যাওঁ, এই ক্ৰিকেট খেল নহ'লে শেষেই হ'ব তেতিয়ালৈ। এনেই পিছে মোৰ ক্ৰিকেট খেল চাই ভাল নালাগে, হ'লেও মোৰ ল'ৰাটো আৰু মানুহটো আছে নহয়, সিহঁতকে চাব যাওঁ আৰু। দিয়া আমাৰ প্ৰাইজ মনিটো দিয়া, আমি যাওঁগে আৰু। আপোনালোকৰ প্ৰাইজ মনি ৰখিব, মই এতিয়া আনি আপোনালোকৰ প্ৰাইজ মনিটো আমি দি দিম। হ'ব দেখোন, মোন আৰু মামুনি পেহী ঘূৰি আহিলে যে, খেল শেষেই হ'ল নে খেল আজি নেপাতিলে? পেহী ঘূৰি আহিলে যে, কাৰণটো কি? খেল আজি নহ'লে নেকি? হৈছিলে, আমাৰ যে গাঁৱৰ গোটেইকেইটা হাৰিলে। হয় নেকি? আমাৰ গাঁৱৰ কেইটাখন খাবলৈ জানে, তাৰ বাহিৰে একো লাভ নাই। লোকৰ মানুহ আহি পিনে আমাৰ ঘৰৰ ভিতৰতে মাৰি থৈ গ'ল, আমি সিহঁতে একোৱে কৰিবগৈ নোৱাৰিলোঁ। নহ'লে যাওঁগে আৰু ব'লক, তালৈ গৈ এনে লাজ পাবলৈ নাই, লাজে পাম সেই গাঁওখনৰ ওপৰত। আমি সেইটো ভাবি একে পেকে কৰিলোঁ আৰু হাৰিলে কাৰণে। ব'লা যাওঁগে আৰু আমি ঘূৰি। পইচা আছে নাই ভালদৰে চাই ল, এই মানুহবোৰে একে বিশ্বাস কৰিব নোৱাৰি নহয়। পইচাবোৰ আছে, কিন্তু এইবোৰ নকলি দেখোন। কি নকলি? ভালকে চোৱাচোন। আৰু কিমান ভালকৈ চাম আৰু। আপুনি এতিয়া আমাৰ নকলি পইচা দিছে, আমাক আপুনি আচলি পইচা দিয়ক, নহ'লে আপুনি মাৰ খাব। এইটো দেখোন নাই, ক'লৈ গ'ল বাৰু এইটো? আপোনালোকৰ যদি পুলিচক দিব নালাগে, তেন্তে এতিয়া আমাৰ আচলি পইচা দিয়ক, নহ'লে আমি পুলিচক সকলোবোৰ লগাই দিমগে। এতিয়া মোক ক'ত পাওঁ বাৰু ইমান আচলি পইচা? এই পলাই দিওঁ, সিহঁতেনো কমচে আমাৰ ঘৰটো চিনি পায়। পলাইছে দেখিছে কেনেকৈ, একেবাৰে হেৰি লৈ এতিয়া আমি কি কৰিম বাৰু? আমি নামানো, আমাৰ মুঠতে আমাৰ খেলৰ প্ৰাপ্য আমাক লাগিবই। আমি এতিয়া পুলিচৰ ওচৰলৈ যাম, আৰু পুলিচৰ ওচৰলৈ গৈ পিনে সেই গাঁওখনৰ ওপৰত কেছ দিম, যাতে আমাক সেই এটা গাঁৱলৈ মাতি পিনে আমাক এতিয়া খেলুৱাই নকলি পইচা দিব আহিছে বুলি। তেন্তে আৰু দেৰি কৰি থাকি লাভ নাই, বৈ সোনকালে গৈ থানাত গৈ পিনে সেই গাঁওখনৰ ওপৰত গৈ এখন এজাহাৰ দি থাকোঁগে। এতিয়া আৰু এই গাঁওখন নাবাচে, এই গাঁওখনে আমাৰ কেতিয়াও এনেকুৱা কৰিব নালাগিছিল। গৈছে দেই, এতিয়াহে মোৰ নিজৰ বদলাটো পূৰণ হ'ব। এতিয়া যেতিয়া ললিতে যাব জেললৈ, তেতিয়াই মোৰ বদলা হ'ব পূৰণ। এতিয়া মই গৈ পিনে এসপ্তাহ মানৰ কাৰণে লুকাই থাকোঁগৈ, এতিয়া আৰু মোকনো কোনে চিনি পাব? ললিত, তই মোৰ লগত কৰা এনেকুৱা কাম মই কেতিয়াও পাহৰি নাযাওঁ, আৰু মই তোক এতিয়া হ'লেও
বদলাটো ল'মেই আচল কথাত ক'ব গ'লে তই মোৰ লগত কেতিয়াও এনেকুৱা কৰিব লগা নাছিল